নমস্কাৰ এই মুহূৰ্তত জনাই আছো ৰাজ্যবাসীৰ কাৰণে খবৰটোকৈ গুৰুত্বপূৰ্ণ খবৰ দেশ জ্বলিছে এতিয়া স্মাৰ্ট মিটাৰ সংস্থাপন কৰাৰ পিছতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে হুলস্থুল স্মাৰ্ট মিটাৰক কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত দল সংগঠনে আৰম্ভ কৰিছে প্ৰতিবাদ আৰু তাৰ পিছতেই দেখিবলৈ পোৱা গৈছে অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈছে বিদ্যুৎ বিভাগৰ কাৰ্যালয় পৰ্যন্ত ঘেৰাও কৰা হৈছে সৰকাৰে স্মাৰ্ট মিটাৰ সংস্থাপন কৰিছে আৰু তাৰ পিছতেই পূৰ্বতকৈ হুৰাহুৰে বৃদ্ধি পাইছে বিদ্যুতৰ বিল আৰু তাৰ পিছতে অতিষ্ঠ হৈ এতিয়া ৰাজপথলৈ ওলাই আহিছে জনতা আমি লৈ আহিছো এটা বিশেষ খবৰ স্মাৰ্ট মিটাৰ লগাই আদানীয়ে লুটিছে কোটি কোটি টকা দৰিদ্ৰৰ পৰা কোটি কোটি টকা খুহি নিছে এবাৰ আদানীয়ে স্মাৰ্ট মিটাৰৰ নামত দৰিদ্ৰৰ মূৰত ৰাম টাঙন খুদাইছে আদানী কোম্পানীয়ে স্মাৰ্ট মিটাৰৰ নামত দৰিদ্ৰৰ মূৰত ৰাম টাঙন আদানী কোম্পানীৰ বিপিএল মিটাৰ আঁতৰাই ঘৰে ঘৰে লাগিব এবাৰ স্মাৰ্ট মিটাৰ ইতিমধ্যে লাখ লাখ লোকৰ ঘৰত সংস্থাপন কৰা হৈছে স্মাৰ্ট মিটাৰ এপিডিচিএলৰ অধীনত থকা মিটাৰ ব্যৱস্থা এতিয়া চলিব আদানীৰ ৰিমৰ্টত পূৰ্বতকৈও অধিক বিল অহাৰ অভিযোগত ৰাজ্যজুৰি আৰম্ভ হৈছে প্ৰতিক্ৰিয়াৰ কিন্তু অতি কৌশলগতভাৱে কেন্দ্ৰৰ লগত বুজাপৰাত হৈ গৈছে চুক্তি 844.74 কোটিত আদানী কোম্পানীয়ে নিৰ্মাণ কৰিব প্ৰায় 8 লাখ স্মাৰ্ট মিটাৰ আদানী ট্ৰান্সমিশ্যন কোম্পানীয়ে লাভ কৰিছে প্ৰায় 845 কোটি টকাৰ ঠিকা যত আদানী কোম্পানীয়ে নিৰ্মাণ কৰিব 7,73,000 স্মাৰ্ট মিটাৰ জেনাছ পাৱাৰ কোম্পানীয়ে লাভ কৰিছে প্ৰায় 1,445 কোটি টকাৰ ঠিকা আৰু এই কোম্পানীয়ে নিৰ্মাণ কৰিব 14,60,000 স্মাৰ্ট মিটাৰ এই কোম্পানী নিৰ্মাণ কৰিব 14,60,000 স্মাৰ্ট মিটাৰ হাইপ্ৰিণ্ট মিটাৰিং কোম্পানীয়ে লাভ কৰিছে প্ৰায় 1,412 কোটি টকাৰ ঠিকা আৰু এই কোম্পানীয়ে 14,92,000 স্মাৰ্ট মিটাৰ নিৰ্মাণ কৰিব অপ্ৰভা এনাৰ্জি কোম্পানীয়ে লাভ কৰিছে 659 কোটি টকাৰ ঠিকা আৰু এই কোম্পানীয়ে 6,94,000 স্মাৰ্ট মিটাৰ নিৰ্মাণ কৰিব ইণ্টেলিস্মাৰ্ট কোম্পানীয়ে লাভ কৰিছে 1,000 কোটিতকৈও অধিক টকাৰ ঠিকা আৰু স্মাৰ্ট মিটাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে খৰচ কৰিছে প্ৰায় 5,000 কোটি টকা সাধাৰণ জনতাৰ মূৰত ৰাম টাঙন খোদাই এইদৰে স্মাৰ্ট মিটাৰ সংস্থাপন কৰাত ব্যস্ত হৈ পৰিছে আদানী এখন চৰকাৰ বিপিএল মিটাৰ আঁতৰাই এতিয়া ঘৰে ঘৰে সংস্থাপন কৰা হৈছে স্মাৰ্ট মিটাৰ এফালে যদি ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ আৰম্ভ কৰা হৈছে প্ৰতিবাদ অব্যাহত আছে আৰু আনফালে চৰকাৰে এখন ঘৰৰ পিছত কিখনকৈ ঘৰত এতিয়া স্মাৰ্ট মিটাৰ সংস্থাপন কৰাটো ব্যস্ত হৈ পৰিছে আনে গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি ভাৰত বন্ধৰ ঘোষণা কৰা হৈছে আজি 21 আগষ্ট আৰু আজিৰ দিনটোত ভাৰত বন্ধৰ ঘোষণা কৰা হৈছে ST/SCৰ সংৰক্ষণক লৈ আজি ভাৰত বন্ধৰ ঘোষণা কৰা হৈছে কি খোলা থাকিব আজিৰ দিনটোত আৰু কি বন্ধ থাকিব তাৰ তথ্য জনোৱাৰ চেষ্টা কৰিছো আমি জনাই আছো এটা বিশেষ খবৰ কিয়নো আজি ভাৰত বন্ধৰ ঘোষণা কৰা হৈছে আৰক্ষণ বচাও সংঘৰ্ষ সমিতিয়ে SC আৰু STৰ সংৰক্ষণক লৈ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ বিৰোধিতা কৰি আজি ভাৰত বন্ধৰ ঘোষণা কৰিছে এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো কিয়নো আৰক্ষণ বচাও সংঘৰ্ষ সমিতিয়ে SC আৰু STৰ সংৰক্ষণক লৈ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ বিৰোধিতা কৰি ভাৰত বন্ধ ঘোষণা কৰিছে ৰাজস্থানত SC ST গোটসমূহে এই বন্ধৰ সমৰ্থন কৰিছে লগতে কেইবাটাও দলিত সংগঠনেও সমৰ্থন জনাইছে এই বন্ধত পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি অৱশেষত ক্ষমা খুজিছে অনা অসমীয়া ব্যৱসায়ীয়ে আঁঠুকাঢ়ি ক্ষমা খুজিছে অনা অসমীয়াই প্ৰতিবাদৰ অন্তত ক্ষমা খুজিছে বহিৰাগত বনিয়াই এটা বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো আঁঠুকাঢ়ি তামোল পাণ আগবঢ়াই বিচাৰিছে ক্ষমা বৃহত্তৰ মাৰোৱাৰী সমাজৰ হৈ ক্ষমা খুজিছে ব্যৱসায়ীসকলে রনুজ পেগুর উপস্থিতিত কালি অনুষ্ঠিত হয়েছিল এখন দল সংগঠনের বৈঠক
13 আগষ্টত সংঘটিত হৈছিল খেলুৱৈ আক্ৰমণৰ ভয়ংকৰ ঘটনা আৰু সেই খেলুৱৈগৰাকীক 2 লাখ টকাৰ ক্ষতিপূৰণৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। খেলুৱৈগৰাকীক 2 লাখ টকাৰ ক্ষতিপূৰণৰ প্ৰতিশ্ৰুতি। ক্ষমা প্ৰাৰ্থনাৰ পাছতে ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে দেশ জোকাৰি যোৱা কলকাতাৰ ডক্টৰৰ লগত যি কাণ্ড সংঘটিত হৈছিল আৰু তাক লৈ এতিয়া দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা কেতবোৰ ডাঙৰ মন্তব্য কৰা হৈছে। সৰ্বোচ্চ ন্যায়ালয়ে কৈছে যে কলকাতা কাণ্ড শূন্য হৈ পৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় আৰু কলকাতা কাণ্ডক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা কোৱা হয় যে মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ৰ নেতৃত্বত যি বিচাৰপীঠে সেই বিচাৰপীঠ ক্ষুণ্ণ হৈ পৰিছে এই কলকাতাৰ কাণ্ডক লৈ। মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ৰ বিচাৰপীঠে কি কৈছে সেয়াও আমি জনোৱাৰ চেষ্টা কৰিছো। কলকাতা ঘটনা কেৱল ভয়াৱহ বা বিভৎস নহয়, দেশৰ প্ৰতিটো প্ৰান্তৰ চিকিৎসকৰ সুৰক্ষাৰ সুৰুঙা প্ৰকাশ কৰিছে এনে কাণ্ডই। কলকাতা ঘটনা কেৱল এটা ভয়াৱহ আৰু বিভৎস নহয়, এয়া দেখুৱাইছে যে দেশৰ প্ৰতিটো প্ৰান্তৰ চিকিৎসকৰ লগত এক কাণ্ড যে সেয়া প্ৰমাণ কৰিছে। সেই ঘটনাই দেশৰ হস্পিটেলসমূহৰ সুৰক্ষাৰ কথাক লৈ চিন্তিত উচ্চতম ন্যায়ালয়। যদি মহিলাই সুৰক্ষিতভাৱে কৰ্মস্থলীত কাম কৰিব নোৱাৰে তেন্তে আমি তেওঁলোকক মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰিছো। ভুক্তভোগী মহিলাগৰাকীৰ পৰিচয় ফাদিল হোৱাত ক্ষুণ্ণ হৈ পৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়। আৰজিকৰ হস্পিটেলৰ প্ৰাক্তন প্ৰিন্সিপালক লৈও ক্ষুণ্ণ হৈ পৰিছে দেশৰ উচ্চতম ন্যায়ালয়। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰিব। 24 আগষ্ট পৰ্যন্ত ৰাজ্যত হ'ব মুখলধাৰ বৃষ্টিপাত। আমি জনাই আছো এটা বিশেষ খবৰ, কিয়নো ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। 24 আগষ্ট পৰ্যন্ত অসমত বিভিন্ন প্ৰান্তত হ'ব মুখলধাৰ বৃষ্টিপাত। আগন্তুক 5 দিনলৈ নেৰানেপেৰা বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জনোৱা হৈছে আগন্তুক 5 দিনলৈকে ৰাজ্যত মুখলধাৰ বৃষ্টিপাত আৰম্ভ হ'ব। প্ৰচণ্ড বৰষুণৰ লগতে বিজুলী ঢেৰেকণীয়ে জোকাৰি যাব সমগ্ৰ ৰাজ্য। 24 আগষ্টলৈকে ৰাজ্যত বৰষুণ বিজুলী ঢেৰেকণীৰ সম্ভাৱনা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আমি জনাই আছো আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা বতৰৰ আগজাননী প্ৰদান কৰা হৈছে। সাগৰ পৃষ্ঠৰ পৰা উৎপত্তি হোৱা ধুমুহাৰ ফলত বতৰে কাল ৰূপ ধাৰণ কৰিব। অসমৰ লগতে উত্তৰ পূবৰ আন ৰাজ্যসমূহতো বৰষুণৰ সম্ভাৱনা আছে আগন্তুক 24 আগষ্টলৈকে।